ইয়াতে ক্লাছ লিভাৰডাল আছে আৰু এইটো শ্ব'ৰুমটো ডাঙৰে, ছাৰ্ভিচ চেণ্টাৰটো ডাঙৰ। আগৰ সেইটো নিচিনা ফকতীয়া ছাৰ্ভিচ চেণ্টাৰ নহয় এইটো। বাকী ইয়াতে বনৰীয়া ইয়াতে চালে ইহঁতে চেচিছ নাম্বাৰ কিবা কিবি ল'লে। আৰু ছাৰ্ভিচ চেণ্টাৰটোতো এইটোৱে, বাকী শ্ব'ৰুমটো ছাৰ্ভিচ চেণ্টাৰটো পিছফালে দি আছে, এনেকৈ যায় চাগে। বাকী এতিয়া লগাব এইবোৰ কিবা কিবি ঠিক ঠাক কৰি পেলাই। ইয়াতে মোৰ সময়খিনি এনেই বৰবাদ হ'ল। ক্লাছ লিভাৰডাল নাই বোলে, আউট অফ ষ্টক হৈছে। ইয়াতে গম পোৱা নাছিলে নেকি, আৰু গাড়ীখনৰ চেচিছ নাম্বাৰ গোটেই ল'লে, লৈ পেলাই এতিয়া কৈছে নাই বোলে। এতিয়া আগত চাকদা বুলি জেগা এটা আছে, চাকদা। সেই চাকদা জেগাটোত আৰু এটা ছাৰ্ভিচ চেণ্টাৰ আছে, তাত লগাই ল'ব লাগে। এনে সময়খিনি হ'লে আধা ঘণ্টা এটা এনে খাই দিলে। আগতে ক'ব লাগে নাই বুলি। গাড়ীখনো উঠাই আনিছে ওপৰলৈ। এয়া 2 নম্বৰ গিয়াৰটো নালাগা হ'ল এতিয়া। ধুনীয়াকৈ ইয়াতে মানে এইখন কিবা ৰেষ্টুৰেণ্ট এখন পালোঁ। ইয়াতে ৰখি পেলাই ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ। সেইখিনি একো ৰেকৰ্ড নকৰিলোঁ, ভাগৰ লাগিছিলে বহুত। বাকী ধুনীয়া অলপ ভালকৈ মুখ চুখ ধুই ল'লোঁ, ভাত চাত খাই ল'লোঁ, অলপ ৰেষ্টটো লৈ ল'লোঁ। আৰু এতিয়া ইয়াৰ পৰা বাকী ৰাইডটো কণ্টিনিউ কৰোঁ। যদি চাকদা যিটো জেগাটো কৈছে যে তাত শ্ব'ৰুমটো যে আছে যে, সেই জেগাটোত হয়তো মই ৰখিম চাগে। ক্লাছ লিভাৰডাল চেঞ্জ কৰিবলৈ। বাকী তাৰপিছত তাৰপৰা আৰু কণ্টিনিউ কৰিম। বেছি দূৰ নাই আৰু ক'ৰবাত 120, 125 এনেকুৱা হ'ব। গতিকে এইখিনি গৈ পাম ইভিনিং হোৱালৈকে। বাকী লগ পাই আছোঁ আগত। এইবাৰ এই হাফ গ্লভছটো পিন্ধি লৈছোঁ কাৰণ ইয়াতে গৰম বহুত। আৰু এই ফুল গ্লভছটোৰে তাৰমানে একচুৱেলি মোবাইল অপাৰেট কৰিবলৈ বহুত টান মানে প্ৰব্লেম। সেইকাৰণে হাফ গ্লভছটো পিন্ধি লৈছোঁ যাতে ইজিলি এক্সেছ কৰিব পাৰি। সুন্দৰ ভাতকেইটা খাইহে ধুনীয়া লাগিলে। এই চাকদা বুলি যিটো জেগা আছে সেই জেগাটোলৈ বেছি দূৰ নাই, 20 কিলোমিটাৰ বুলি কৈছে চাকদা। তাত যদি পাওঁ ছাৰ্ভিচ চেণ্টাৰটো, তাত ক্লাছ লিভাৰডাল চেঞ্জ কৰি ল'ম। এনেকৈ কলকাতাত চলাবলৈ মানে দিগদাৰী হৈ যাব চিটিৰ ভিতৰত। ভাতৰ লগত কিবা এটা মানে আপোনাৰ হেৰি দিছিলে। ইয়াতে ভাত দিয়া ষ্টাইলটো মই কৈ আছোঁ। ফাৰ্ষ্ট অফ অল ইয়াত ভাত দিলে তাৰমানে দেখুৱাই দিব পাৰিলে ভাল আছিলে। একচুৱেলি মই ভিডিঅ' নল'লোঁ তাৰমানে তাত। মানে ভাতকেইটা গোটেই প্লেটখন এনেকৈ ভাতেদি ঢাকি দিয়ে আগতে, তাৰে ওপৰত চব্জি গোটেইখিনি দি দিয়ে আৰু দালিৰ বাতিটো মাজত দি দিয়ে ভাতৰ ওপৰতে। তেনেকুৱা ষ্টাইলত দিয়ে। মই ফাৰ্ষ্ট ভাবিছিলোঁ কিয় এনেকৈ দিয়ে। ইয়াতে ষ্টাইলটোৱে তেনেকৈয়ে দিয়ে তাৰমানে। আৰু এটা কিবা পকৰি এটা দিছিলে, মাছৰ কণীৰ পকৰিটো বঢ়িয়া লাগিছিলে খাই পেলাই। আৰু দাম বেছি নহয় ইয়াতে ভাতৰ, 50 টকা লৈছে মাত্ৰ ভাতত। গোটেই ট্ৰাকৰ লাইন, গোটেই ৰাস্তাটোতে ট্ৰাক। ইয়াতে চেকিং হয় নেকি? ইয়াতে কিহৰ কাৰণে ইমান ট্ৰাকবোৰ ৰৈ আছে? এইবোৰ ঘৰ যাব কেতিয়া? বাপৰে বাপ, কলৰ বাগান। ইয়াতে গোটেই ট্ৰাক ৰখাই থৈ দিছে।
যাব দিয়া নাই সিহঁতক। ৰয়েল এনফিল্ডৰ ছাৰ্ভিচ চেণ্টাৰটো নাপালোঁ মই ইয়াতে, ক'ত বা আছিলে। এয়া কলকাতা টাউনত, কলকাতা চিটিত সোমাই দিলোঁ। এইখিনি কিবা অলপ বাহিৰৰ এৰিয়া চাগে কলকাতা চিটি, মেইন চিটিখনৰ। কাৰণ কলকাতা বুলি 25 কিলোমিটাৰ দেখুৱাই আছে। একদম মেইন এৰিয়াখিনি চাগে 25 কিলোমিটাৰ পিছত পাম। আৰু মই য'লৈ যাম সেইখিনি জেগাখিনিৰ নাম হৈছে যাদৱপুৰ। সেইখিনি ইয়াৰ পৰা 35 কিলোমিটাৰ আছে। ট্ৰেফিক, হেভি ট্ৰেফিক। ইয়াতে এনেকৈ নিয়ে নেকি মানুহ? হাত বিষাই গ'ল দেই। ডাইৰেক্ট গাঁও এৰিয়াৰ পৰা আহি পুৰা চিটিত সোমাই গৈছোঁ। হালধীয়া হালধীয়া টেক্সিবোৰ বঢ়িয়াৰে। ৰাতিৰ কলকাতা। এতিয়া মই ৰয়েল এনফিল্ডৰ কি ছাৰ্ভিচ চেণ্টাৰ বিচাৰিলোঁ, কিন্তু ছাৰ্ভিচ চেণ্টাৰ এয়া নাপালোঁ বিচাৰি। পিছত ভালদৰে বিচাৰিব লাগিব। এতিয়া গৈ আছোঁ যাদৱপুৰ। তাতে আজি ষ্টে কৰোঁ। তাৰপিছত চাগে প্লেনটো আৰামত ৰুম চুম লৈ পেলাই গৈ আছোঁ ধুনীয়াকৈ। 4 চকীয়া যাওকচোন, পুৰা গোটেই ৰাস্তাটো 4 চকীয়াই দিয়ে ভৰি আছে। ট্ৰাফিক চলাই ভাল লাগিছে ইণ্ডিয়াত। ভঙা ক্লাছে দিয়ে। ক্লাছডাল নাপালোঁ নহয়। ক্লাছডাল ভাল হোৱাহেঁতেনতো কথাই নাছিলে আৰু। এনেকৈ অলপ যায়, অলপ ৰখে, অলপ যায়, অলপ ৰখে। এনেকুৱা ষ্টাইলতে চলি আছে এইখিনি জেগা।
আফটাৰনুন এইটো ক'লে ভাল হ'বনে নমস্কাৰ বুলিয়ে ক'লোঁ লাষ্ট চাগে কলকাতালৈকে গৈ পোৱালে আপোনালোকে দেখিলে তাৰপিছত চাগে এখন মানে বাছ ষ্টেণ্ড নিচিনা বস্তু বাছ ষ্টেণ্ড নহয় এনে ৰেষ্ট কৰা এটা বেঞ্চ এখন আছিলে যে তাতে শুই থকা এটা ক্লিপ এটা দেখিলে চাগে বাকী সেই এৰিয়াখিনিতে আছোঁ মই এইখিনি ৱেষ্ট বেংগলৰ ৰায়গড় বুলি কয় ৰায়গঞ্জ বুলি কয় বাসুদেৱপুৰ কিবা জেগাখিনিৰ নাম ৰাস্তাটো ধুনীয়া আহল বহল ৰাস্তা আৰু এইফালে ধুনীয়া খেতি পথাৰ আছে মই দেখুৱাই দিছোঁ এইফালে এনেকুৱা খেতি পথাৰ আৰু এই যে বাস্তৱ নিচিনা এইটো বাস্তৱ নহয় এইটো মানে এনে আৰু ৰেষ্ট কৰিবলৈ জাষ্ট এটা বেঞ্চ এখন পাৰি থৈছে বহিবলৈ জেগা আৰু এইটো জেগাতে মই ধুনীয়াকৈ বহুত টাইম টোপনি মাৰিলোঁ এই বেঞ্চখনে বহুত ধুনীয়া মানে টোপনি এটা আনি দিলে মোক বঢ়িয়া লাগিলে শুই পেলাই ইয়াতে ৰাতিপুৱা 11টা বজাতে আহি পেলাই এতিয়া টাইম হৈ গ'ল 2:30মান বাজিলে চাগে বাকী ইয়াতে বনৰীয়া সেইফালে এবাৰ গ'ল এইফালে এবাৰ আহিল ইয়াতে এইখিনি জেগা যে আহি পালোঁ মই একচুৱেলি কলকাতাৰ পৰা ৰিটাৰ্ণ আহিলোঁ কলকাতা গৈছিলোঁ যে তাৰ পৰা ৰিটাৰ্ণ আহিলোঁ কলকাতাত মই কৈছিলোঁ আপোনালোকক এমাহ থাকিম বুলি কিন্তু মই সেই প্লেনটো কেঞ্চেল কৰিবলগীয়া হ'ল কিবা এটা প্ৰব্লেমৰ কাৰণে সেই প্লেনটো কেঞ্চেল কৰি পেলাই মোৰ একচুৱেলি প্লেনটো আছিল এনেকুৱা যে মানে আপোনাৰ কলকাতা গৈ এমাহ কলকাতাত থাকি পেলাই বেলেগ চিটি এখনত যোৱা কথা আছিলে তেনেকুৱা বিশাখাপট্টনমত যোৱা কথা আছিলে একচুৱেলি কিন্তু মই সেইটো বস্তু তাৰপিছত বেংগলোৰ যোৱা কথা আছিলে সেইটো প্লেন মই বনাই থৈছিলোঁ কিন্তু সেইটো প্লেন মই চেঞ্জ কৰিলোঁ কৰি তাৰপিছত কলকাতাৰ পৰা মই এতিয়া ৰিটাৰ্ণ ঘৰলৈ গৈ আছোঁ আৰু সেই যিটো যে বিশাখাপট্টনম আৰু বেংগলোৰ যোৱা সেইটো প্লেনটো পিছত কৰিম তাৰমানে মানে এই যে এইটো 4 নম্বৰ ৰাইডটো মোৰ ৰাইডৰ একচুৱেলি এতিয়া প্ৰেক্টিচ হৈ আছে তাৰমানে মই বস্তুবোৰ চাই আছোঁ কেনেকুৱা কি ডিফিকাল্টিজ ফেচ কৰিবলগীয়া হয় বা কেনেকুৱা কি চিটুৱেশ্যন আহি যায় সেইবোৰৰ ওপৰত কেনেকৈ কি ৰিয়েক্ট কৰিব লাগিব সেই বস্তুবোৰ মানে এতিয়া প্ৰেক্টিচ চলি আছে আৰু সেইকাৰণে মানে আপোনাৰ এতিয়া ৰাইডবোৰ মানে অলপ খেলি মেলি হৈ আছে সেইকাৰণে মানে ঠিকমতে হোৱা নাই ৰাইডবোৰ খেলি মেলিৰ মাজত কিবা কিবি হৈ আছে তেনেকুৱা বাকী যিয়ে নহওক মানে কলকাতাৰ পৰা যে এইখিনি আহিলোঁ মোটামুটি 400 কিলোমিটাৰ মই আহিলোঁৱে যোৱাকালিতো একদম ভিডিঅ' বনোৱা নাই মই কলকাতাত সেই যে গৈ পালোঁ সেইদিনা গৈ পেলাই কলকাতা চিটিখন মই অলপমান ধুনীয়াকৈ চালোঁ ধুনীয়াকৈ অলপ চলপ কিবা কিবি ভিডিঅ' ৰেকৰ্ড কৰিলোঁ আৰু কলকাতা চিটিখন মানে মই একচুৱেলি বুজি মানে কি ৰাস্তা বহুত আছে মানে একদম ধৰিব নোৱাৰি তাত মানে ছিগনেলবোৰ মানে তাত প্ৰত্যেক এটা ছিগনেল এৰিয়ে আন এটা অলপ গ'লে আৰু এটা ছিগনেল আৰু অলপ গ'লে এটা ছিগনেল ৰখিব লাগে ছিগনেলবোৰ তেনেকুৱা ছিষ্টেমৰ মানে বস্তুবোৰ আৰু মানে তাত কনফিউজিং বহুত ৰাস্তা আছে বহুত ৰাস্তা বাইক লৈ পেলাই আৰু এইখন বনৰীয়াক লৈ পেলাই তেনেকুৱা চিটিৰ মাজত চলাবলৈ বহুত টান হৈ যায় গতিকে মই তাৰমানে বেছি চলোৱা নাই তাতে আৰু মেইন কলকাতাত প্ৰব্লেম কি হ'ল যে আপোনাৰ হোমষ্টে নাই তাত হোটেলবোৰ আছে য'ত পাৰ্কিঙৰ সুবিধা নাই ৰাস্তাত পাৰ্কিং কৰি থ'ব লাগিব বা ক'ৰবাত তেনেকুৱা আৰু সেইকাৰণে পাৰ্কিঙো নাই আৰু প্ৰাইচটো বহুত হাই কৰি থৈছে যিহেতু পাৰ্কিং নাই প্ৰাইচো বহুত বেছি মই সেইকাৰণে কলকাতাত তাৰমানে ৰুমে নল'লোঁ বোলে নালাগে ইমান পইচাখিনি বেকাৰ খৰচ নকৰিলোঁ মই পাৰ্কিং চাৰ্কিং একো নাই মালদাত সেই যিদিনা অয়'ৰ ৰুমটোত আছিলোঁ যে সেইটোতো পাৰ্কিং নাছিলে তথাপি তাত শ্ব'ৰুম এটা আছিলে কাৰণে ৰয়েল এনফিল্ডৰ শ্ব'ৰুম এটা আছিলে কাৰণে মই তাত বাইকখন থৈ দিলোঁ কিন্তু এনে ৰাস্তাত কিনাৰত আৰু তেনেকৈ থ'বলৈ ভাল নালাগে ন আৰু ৰাতিপুৱা উঠি পেলাই বেগ চেগ লোডিং কৰিবলৈ ৰাতিপুৱা আপোনাৰ ৰাস্তাৰ কিনাৰতে তেনেকৈ ভাল নালাগে হোমষ্টে হ'লে ভাল হোমষ্টে হ'লে কি বস্তুবোৰ চব আৰামত কৰিব পাৰি কি ৰাস্তাৰ হেৰিত আপোনাৰ কি বুলি কয় জেগা থাকে বহুত ৰাস্তা কিনাৰত থ'ব নালাগে জেগা থাকে ধুনীয়াকৈ কামখিনি কৰিব পাৰি সেইকাৰণে মই তাত PG হেৰি নল'লোঁ একো হোমষ্টে নাছিল একো হোমষ্টে নাপায় হোটেল নল'লোঁ সেইকাৰণে মই তাৰপিছত ৰাতিটো কলকাতাখন পূৰা ঘূৰিলোঁ অলপ চলপ কিবা কিবি ভিডিঅ' বনালোঁ ভ্লগ চগ কৰা নাই আৰু ভিডিঅ' এনে অলপ ৰেকৰ্ডিং কৰিলোঁ কৰি পেলাই তাৰপিছত কলকাতাৰ পৰা মৰ্ণিং ওলাই দিলোঁ হেৰি তাৰিখে 7 তাৰিখ মানে চাগে মেবি ওলাই দিলোঁ নহয় আজি 7 তাৰিখ ন 6 তাৰিখে ওলালোঁ যোৱাকালি ৰাতিপুৱা ওলাইছিলোঁ যোৱাকালি ৰাতিপুৱা ওলাই আহি
মাজত এটা জেগাত আৰু ৰাতি থাকিলোঁ, অলপ ৰেষ্ট ল'লোঁ, লৈ পেলাই নেক্সট ৰাতি 2টা বজাত আৰু ৰাইডটো ষ্টাৰ্ট কৰি আহি পেলাই এই জেগাখিনি পাইছোঁ মই। পাই পেলাই ইয়াতে ৰখি বঢ়িয়াকৈ আৰু ৰেষ্ট ল'লোঁ। আৰু ইয়াৰ পৰা এতিয়া জাৰ্ণিটো কণ্টিনিউ হ'ব। মানে কি হয় আপোনাৰ শিলিগুৰিটো হোটেল পোৱা টান, আৰু হোটেলো কি আমাৰ ৰাইডাৰৰ কাৰণে হোটেল ল'বলৈ বহুত দিগদাৰী। শিলিগুৰিটো এই পাৰ্কিঙৰ অসুবিধা হ'ব, সেইকাৰণে আৰু প্ৰাইচটো বহুত বেছি হৈ যায়। পাৰ্কিং নাই, প্ৰাইচ বেছি, সেইকাৰণে মানে হোটেল ল'ব নোৱাৰি। আৰু সেইকাৰণে ভাবিছোঁ ডাইৰেক্ট গৈ থাকিম আৰু ক'ৰবাত কিবা ধাবা চাবা বা ৰেষ্ট পইণ্ট কিবা পাই যাম, সেই জেগাটোত ৰেষ্ট লৈ ল'ম, তাৰপিছত তেনেকৈ আৰু ৰাইডটো কণ্টিনিউ হ'ব। ইয়াৰ পৰা এতিয়া আমাৰ ঘৰলৈ মোটামুটি 500 কিবা কিলোমিটাৰ আছিলে, মই তেতিয়া চাওঁতে 500 চামথিং আছিলে। তো সেইটো ৰাইড কালি হয়তো গৈ পাম চাগে, কালি বা পৰহি মানে গৈ পাম চাগে। গতিকে ৰাইডটো তেনেকৈ কণ্টিনিউ হৈ থাকিব। ইয়াৰ লিভাৰডাল লগালোঁ, এইডাল ভাঙিছিলে যে মালদাত সেইদিনা পৰি পেলাই, এইডাল লগালোঁ। এইডাল তাতে কলকাতাৰ ওচৰতে কিবা এখন জেগা আছিলে, বাৰচাত নে কিবা জেগা এটা, সেইটো জেগাত এইডাল লগালোঁ। তাত শ্ব'ৰুম আছে, ছাৰ্ভিচ চেণ্টাৰ এটা আছিলে। ছাৰ্ভিচ চেণ্টাৰটো ভাল নহয়, সিহঁতৰ উল্টা ফুল্টা নাটক একদম কিবা কিবি, তথাপি লগালোঁ আৰু পইচাও বেছি লৈছে সিহঁতে। যোৱাবাৰ মই এইডাল ঠিক কৰোঁতে লৈছিলে হেৰি টকা 270 ৰুপিজ, এইবাৰ লৈছে 335 ৰুপিজ, বেছি লৈছে অলপ 60 টকামান ছাৰ্ভিচ চেণ্টাৰটোত। বাকী সেয়া এইখিনিয়ে কথা আছিলে ক'বলগীয়া। বাকী ভাবিছোঁ গৈ থাকোঁ আৰু ইয়াৰ পৰা